কথাটো হ'ল যোৱা 28 মে তাৰিখে যিটো ধৰ্ষণ হ'ল তিনিচুকীয়াত, সেই ধৰ্ষণত বৰ্তমান অসমত বিজেপিৰ চৰকাৰ আছে। আমাৰ যিগৰাকী দলৰ হাইকমাণ্ড মমতা বেনাৰ্জী ডাঙৰীয়া, এতিয়া বেংগলত ধৰ্ষণ হৈছিলে, তেখেতে ৰাস্তাত ধৰ্ণাত নামি আহিছিলে, নামি আহি তেখেতে এখন ৰাজ্য চৰকাৰৰ পৰা অনুমোদনৰ বাবে এখন বিল প্ৰস্তুত কৰিছিলে যে ধৰ্ষণকাৰীক ইমিডিয়েট অতি শীঘ্ৰে মৃত্যুদণ্ড দিব লাগে। বিলখনটো আজিলৈ পাছ নহল, কেন্দ্ৰ আজিলৈ এখন বিলত অনুমোদন নজনালে। কিন্তু চৰকাৰ আছিল বেংগলত তৃণমূল কংগ্ৰেছৰ, চৰকাৰখন নামি আহিছিলে ৰাজপথত। কিন্তু অসমত আজি বিজেপি চৰকাৰ, এগৰাকী নাবালিকাৰ ধৰ্ষণ হল, ৰাজ্য চৰকাৰখন মৌন, তেখেতসকল বেলেগ বেলেগ কামত ব্যস্ত। আৰু অমিত শ্বাহে বৰ ডাঙৰ ডাঙৰ কথা কয়, যিগৰাকী গৃহমন্ত্ৰী অন্য ৰাজ্যত যায় যে ধৰ্ষণ হৈছে, হেৰি কৰিব লাগে। য'ত বিজেপি শাসিত ৰাজ্যবিলাকত ধৰ্ষণ হয়, তেওঁ তেতিয়া সেইবিলাক ৰাজ্যৰ কথা নকয়। যিটো নেশ্যনেল ওমেন কমিশ্যন ধৰ্ষণৰ ক্ষেত্ৰত যেতিয়া ইনকুৱাৰীত যায়, তেখেতসকলে বিজেপি শাসিত ৰাজ্যবোৰত নপঠায়, য'ত বিজেপি বিৰোধী চৰকাৰ আছে তাত পঠায়। গতিকে এইবিলাক ৰাইজে লক্ষ্য কৰি আছে। এই তিনিচুকীয়াৰ যিটো 8 তাৰিখৰ যিটো 28 তাৰিখৰ যিটো ধৰ্ষণৰ ওচৰত যিগৰাকী অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে, কিন্তু কথাটো হ'ল যে যদি তাৎক্ষণিকভাৱে মৃত্যুদণ্ডৰ এখন আইন প্ৰস্তুত নকৰে বা আইন পাছ নকৰে কেন্দ্ৰই, তেন্তে এই ধৰ্ষণৰ সংখ্যা বাঢ়ি যাব। আকৌ কৈছো, অমিত শ্বাহ ডাঙৰীয়াই বেলেগ ৰাজ্যত যায়, অসমৰ হৈ কথাবিলাক কয় যে তাত ধৰ্ষণ হৈছে, অমুক হৈছে, কিন্তু ইয়াতে বিজেপিৰ চৰকাৰ আছে, আজিলৈ এই বিষয়টোৰ ওপৰত মাত মতা নাই। এতিয়া তৃণমূল কংগ্ৰেছে চাওক, মই আকৌ কৈছো যে চৰকাৰ থকাৰ পিছতো পশ্চিমবংগত মুখ্যমন্ত্ৰীগৰাকী স্বয়ং ধৰ্ণাত নামি আহিছিল যে ধৰ্ষণৰ অভিযুক্ত যিবোৰ গোচৰ বা যিবোৰ চিনাক্ত হয়, তাৎক্ষণিকভাৱে মৃত্যুদণ্ড দিব লাগে। আৰু বিল এখন প্ৰস্তুত কৰি কেন্দ্ৰলৈ অনুমোদনলৈ পঠাইছে, কিন্তু আজিলৈ কেন্দ্ৰই এইখনত অনুমোদন জনোৱা নাই। গতিকে আমি বিৰোধী হিচাপেতো আমি শক্তিশালীভাৱে প্ৰতিবাদ কৰিছো। আজি আমাৰ এই চচলতে তৃণমূল কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ হৈছে। আমি এতিয়া মেমৰেণ্ডাম প্ৰস্তুত কৰিছো, আমি আমাৰ প্ৰশাসনক এখন হেৰি কৰিম যে অতি সোনকালে শাস্তি বিহিব লাগে।